নগাৰ শিলঙনিত মুকলি হ'ল জীৱন জ্যোতি নিচামুক্ত কেন্দ্ৰ। চামগুৰি সমষ্টিৰ যুৱনেতা ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি বাহাৰুল ইছলামে ফিটাকাটি মুকলি কৰিলে নিচামুক্তি কেন্দ্ৰৰ দুৱাৰ। ড্ৰাগছ এক সামাজিক ব্যাধি। আজিৰ দিনত ড্ৰাগছৰ কবলত ৰাজ্যৰ অধিকাংশে নৱপ্ৰজন্ম। ভয়াৱহ এই ব্যাধিৰ পৰা নৱপ্ৰজন্মক উদ্ধাৰ কৰি সুস্থ সবল জীৱন পুনৰ দান কৰাৰ উদ্দেশ্য আগত ৰাখি আজিৰ নগাঁও জিলাৰ সদৰ ঠাইৰে নাতিদূৰৰ শিলঙনি আমতলাত জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰ নামৰ এক উন্নত মানদণ্ডৰ নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰ। ড্ৰাগছ আৰু নিচা আসক্তসকলক পুনৰ সংস্থাপন দিয়াৰ উদ্দেশ্যে স্থাপন হোৱা এই নিচামুক্তি আৰু পুনৰ সংস্থাপন কেন্দ্ৰটি ফিটাকাটি দুৱাৰ মুকলি কৰে চামগুৰি সমষ্টিৰ অন্তৰ্গত ভকতগাঁও গাঁও পঞ্চায়তৰ সভাপতি বাহাৰুল ইছলাম আৰু জুৰিয়া প্ৰেছ ক্লাবৰ সভাপতি তথা আকাশবাণী নগাঁও কেন্দ্ৰৰ সাংবাদিক প্ৰাঞ্জল শইকীয়াই। এই কাৰ্যসূচীত সংগ দিয়ে বটদ্ৰৱা সাংবাদিক সংস্থাৰ মুস্তাফা সেলিম আহমেদ আৰু নজৰুল ইছলামেৰ লগতে বটদ্ৰৱা লাইভ চেনেলৰ স্বত্বাধিকাৰ শ্বাহ আলমৰ উপৰিও স্থানীয় অন্যান্য গণ্যমান্য লোকসকলে। জীৱন জ্যোতি নিচামুক্তি কেন্দ্ৰৰ সম্পাদক সোয়েব আহমেদে সাংবাদিকক জনোৱা মতে পথভ্ৰষ্ট ড্ৰাগছ আসক্তসকল সুস্থ হৈ পুনৰ এই সমাজৰ অংশৰূপে সমাজ তথা নিজৰ পৰিয়ালৰ মাজত এজন প্ৰকৃত মানুহ হৈ জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ উদ্দেশ্যত আগত ৰাখি এই পুনৰ সংস্থাপন কেন্দ্ৰটি প্ৰতিষ্ঠা কৰা হৈছে। উল্লেখ্য যে এই কেন্দ্ৰটোত কোনো ৰোগীক ভৰ্তি কৰাব বিচাৰিলে 9859297978 নম্বৰত যোগাযোগ কৰিবৰ বাবে আহ্বান জনাইছে উদ্যোক্তাসকলে। এইখন সমাজত নিচা মুক্তি কৰাৰ উদ্দেশ্যেৰে এটা সুস্থ সমাজ গঢ়াৰ প্ৰয়াস এটা সামান্যতম প্ৰয়াস আমি আগবঢ়াইছোঁ, যাৰ দ্বাৰাই নেকি এই সমাজৰ যিসকল উঠি অহা য়ংষ্টাৰবিলাক আছে তেখেতসকল এই জীৱন বৰ্তমান অন্ধকাৰ দিশত গতি কৰিছে। গতিকে সেইটো দিশৰ পৰা আমি কেনেকৈ এটা সুস্থ স্বাভাৱিক জীৱনলৈ আমি আকৌ পুনৰাই আগৰ সুস্থ সমাজত ঘূৰাই আনিব পাৰোঁ তাৰে এটা আমি প্ৰয়াস কৰিছোঁ, যাৰ দ্বাৰাই নেকি আমাৰ এই ৰিহাব চেণ্টাৰৰ দ্বাৰাই আমি এটা ট্ৰিটমেণ্ট পিৰিয়ড আছে গভৰ্ণমেণ্ট SOP মতেনে 90 দিন বা 120 দিন এটা ট্ৰিটমেণ্ট পিৰিয়ড। এই ট্ৰিটমেণ্টটো কমপ্লিট কৰিলে এটা পৰৱৰ্তী সময়ত এটা সুস্থ সমাজত সি বসবাস কৰিব পাৰে। গতিকে সম্পূৰ্ণ হিচাপে ৰিকভাৰী এটা পৰ্যায়লৈ আহে, এটা সুস্থ পৰিৱেশত আকৌ ঘূৰি আহে। গতিকে সেইটোৰ আমি এটা সামান্য প্ৰয়াস আমি কৰিব বিচাৰি আছোঁ। গতিকে মই সকলো ৰাইজৰ সহায় সহযোগিতা সকলোৰে আমি কামনা কৰিছোঁ।